নমস্কাৰ বন্ধু বান্ধৱীক আজি আকৌ এবাৰ আপোনালোকৰ মাজত কিবা ইণ্টাৰেষ্টিং জিকে কুৱেশ্যন আনসাৰ লৈ আহিছো আশা কৰিছো আপোনালোকে আজি ভিডিঅ ভাল পাব আজি এক নম্বৰ প্ৰশ্নটো হৈছে মানুহে প্ৰতিটো শব্দ উচ্চাৰণ কৰিবলৈ মুঠ কিমান বিধ পেশীৰ সহায় লয় আপোনালোকৰ অপচনসমূহ হৈছে ক 70 বিধ খ 75 বিধ গ 80 বিধ ঘ 85 বিধ ইয়াৰ উত্তৰটো হৈছে খ 75 বিধ 2 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশে জিএসটি আৰম্ভ কৰিছিল আপোনালোকৰ অপচনসমূহ হৈছে ক আমেৰিকা খ ফ্ৰান্স গ চীন ঘ ভাৰত বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে খ ফ্ৰান্স দেশে 3 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সকলোতকৈ সৰু চৰাইটোৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক হামিং বাৰ্ড খ গুনগুনা চৰাই গ গুলক্ৰেষ্ট ঘ উইবিল ইয়াৰ উত্তৰটো হৈছে খ গুনগুনা চৰাই 4 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত লিখিত সংবিধান নাই আপোনালোকৰ অপচনসমূহ হৈছে ক ইংলেণ্ড খ চীন গ নাইজেৰিয়া ঘ জাপান ইয়াৰ উত্তৰটো হৈছে ক ইংলেণ্ড 5 নম্বৰ প্ৰশ্নটো হৈছে উৰিষ্যা ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক ইটানগৰ খ ভুৱনেশ্বৰ গ ভোপাল ঘ আগৰতলা ইয়াৰ উত্তৰটো হৈছে খ ভুৱনেশ্বৰ 6 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশক মিনি পাঞ্জাব বুলি কোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক ইংলেণ্ড খ পাকিস্তান গ কানাডা ঘ ইজিপ্ট ইয়াৰ উত্তৰটো হৈছে গ কানাডা দেশক 7 নম্বৰ প্ৰশ্নটো হৈছে উৰাজাহাজৰ টায়াৰত কোনটো গেছ ভৰোৱা হয় আপোনালোকৰ অপচনসমূহ হৈছে ক নাইট্ৰজেন খ হাইড্ৰজেন গ অক্সিজেন ঘ কাৰ্বন ডাই অক্সাইড ইয়াৰ উত্তৰটো হৈছে ক নাইট্ৰজেন গেছ আজি 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ হিন্দী ভাষী ৰবটটোৰ নাম কি আপোনালোকৰ অপচনসমূহ হৈছে ক ৰেণ্ডাৰ খ ৰশ্মি গ বট ঘ লেণ্ডাৰ ইয়াৰ উত্তৰটো হৈছে খ ৰশ্মি 9 নম্বৰ প্ৰশ্নটো হৈছে ৰাৱণৰ পত্নীৰ নাম কি আছিল আপোনালোকৰ অপচনসমূহ হৈছে ক কৌশল্যা খ শান্তা গ উৰ্মিলা ঘ মন্দুদাৰী বন্ধু বান্ধৱীসকল আমাৰ চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব ধন্যবাদ ইয়াৰ উত্তৰটো হৈছে ঘ মন্দুদাৰী আজি 10 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ৰং শান্তিৰ প্ৰতীক আপোনালোকৰ অপচনসমূহ হৈছে ক ৰঙা খ সেউজীয়া গ গুলপীয়া ঘ বগা ইয়াৰ উত্তৰটো বাৰু কি হ'ব পাৰে আপোনালোকে কমেন্ট কৰি জনাই দিব তেহলে আজিলৈ ধন্যবাদ